পাহি অ পাহি তই ইয়াত আছ নেকি কলৈ গ'ল বাৰু ছোৱালীজনী গোটেই ঘৰখন বিচাৰি শেষ কৰিলো নাই ছোৱালীজনী ক'তো বিচাৰি নাপালো মই তাইক কালি ইমানকে বুজালো যে কাইলৈ তোৰ ৰভা কোঠা ফুটিব ৰভা কোঠা ফুটাৰ পাছত তই আৰু কলৈকো ওলাই নাযাবি নাপায় ঘৰৰ পৰা বাহিৰ হ'ব নাই তাই মোৰ কথা ক'ত শুনিব কাইলৈ পৰহিলে তাই বিয়া হৈ এঘৰলৈ ওলাই যাব কিন্তু এতিয়ালৈকে তাই গাত কোনো কথাই লগা নাই কইনাৰ মাকেনো ইমানকৈ কাক ভুৰ ভুৰাই আছে এইখন ঘৰত বাৰু কাক ভুৰ ভুৰাবলগীয়া হয় বাইদেউ কাইলৈ পৰহিলে হ'বলগীয়া কইনাজনীকে ভুৰ ভুৰাই আছো মানে আপোনাৰ মৰমৰ ভতিজাজনী চাওকচোন কালি মই তাইক কিমানকে বুজালো যে কাইলৈ পাছত তই কিন্তু কলৈকো ওলাই নাযাবি ঘৰৰ পৰা এক কদম বাহিৰ নহবি তাই মোৰ কথা শুনিলে নে একেবাৰে কাণ সাৰ নিদিয়ে মোৰ কথাত কি যে হ'ব মানে এই ছোৱালীজনীয়ে বিয়া হোৱাৰ পাছত আমাৰ মাক বাপেক হালকে বদনামি কৰিব দৰা ঘৰৰ মানুহে এই মাক বাপেক হালেনো ছোৱালীজনীক কি শিকাই পঠিয়ালে সেই বুলি নকলেহে ৰক্ষা পাহি হ'ল এইখন গাঁৱৰ সকলোতকৈ সাহসী ছোৱালীজনী কাৰোবাৰ ঘৰত কিবা সমস্যা হ'লে মানে এই সমাধানটো আমাৰ পাহিয়ে কৰি দিবগৈ লাগে আজি যদি তাই ওলাই গৈছে তেতিয়াহ'লে বেয়া কামত ওলাই যোৱা নাই কাৰোবাৰ কিবা ভাল কৰিবলৈকে ওলাই গৈছে তুমি চাবা যেনেকৈ এইখন গাঁৱৰ সকলো মানুহে পাহিক ভাল পায় তেনেকৈ পাহিয়ে এই শহুৰৰ ঘৰৰ সকলো মানুহকে আপোন কৰি ল'ব খুব কম দিনৰ ভিতৰতে নহয় বাইদেউ আপুনি কিন্তু পাহিৰ প্ৰত্যেকটো কথাতে ছাপোৰ্ট কৰি নাযাব নিয়ম কানুন বুলিও কিছুমান কথা থাকে তাই যেনেকৈ আজি এতিয়ালৈকে ইমান চেঙেলীয়া হৈ এইখন ঘৰত আছে তেনেকৈ যদি সেইখন ঘৰত থাকে তেতিয়াহ'লে কিন্তু কথাটো বেলেগ হ'ব এইখন ঘৰৰ তাই ছোৱালী কিন্তু সেইখন ঘৰৰ তাই বোৱাৰী হ'বগে তুমি কথাবোৰ বৰ বেছিকৈ চিন্তা কৰিছা ৰূপালী পাহি বহুত খোলা অন্তৰৰ ছোৱালী তাই যদি কাৰোবাৰ বেয়াটো দেখে তেতিয়াহ'লে তাই চাই থাকিব নোৱাৰে আৰু এনেকুৱা এজনী ছোৱালীক কোনোবাই বাৰু বেয়া পাব পাৰেনে অন্তত মোৰ পাহিৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে যেনেকৈ এইখন গাঁৱৰ সকলো মানুহকে তাই আপোন কৰি লৈছে তেনেকৈ শহুৰৰ ঘৰৰ মানুহখিনিকো তাই খুব সোনকালে আপোন কৰি ল'ব ইয়াত মানে মোৰেই আলোচনা কৰি থকা হৈছে মই যে তোক ঘৰখনত গোটেইখন বিচাৰি নাপালো ক'ত গৈছিলি তই মই ঘৰত নাছিলোৱেই সেইকাৰণে তুমি মোক ঘৰত বিচাৰি নাপালা সেইটোকে সুধিছো কলৈ গৈছিলি তই তোৰ এনেকুৱা কি কাম আহিলে যে তই মাৰৰ কথাষাৰো মানিব নোৱাৰিলি কালি তোক মই কৈছিলো নাই যে ৰভা কোঠা ফুটাৰ পাছত তই বাহিৰলৈ ওলাই নাযাবি বুলি আৰু ইমানকৈ বুজোৱাৰ পাছতো তই যে মোৰ কথাটো নেমানি বাহিৰলৈ ওলাই গলি তোৰ এনেকুৱা কি কাম আহি পৰিলে কাইলৈ পৰহিলে যে তই এখন ঘৰৰ বোৱাৰী হবিগে সেই কথাটো তোৰ কি এতিয়ালৈকে মূৰত সোমোৱা নাই নেকি মনত আছেও তুমি মোক কি কৈছিলা কিন্তু ৰহেন খুৰাৰ ল'ৰাটোৱে মোক ফোন কৰিলে সিহঁতৰ মাক বাপেকৰ বোলে ডাঙৰ কাজিয়া আৰু জানা মই গৈ নোপোৱা হ'লে হয়তো আজি এটা মৰিলেহেঁতেনেই সেইকাৰণে ওলাই যাবলগীয়া হ'ল ইমান সৰু ল'ৰাটোক কান্দি কান্দি মোলৈ ফোন কৰিছে কেনেকৈ নোযোৱাকৈ থাকোঁ দেখিলা মই তোমাক কৈছিলোঁ নহয় তাই বেয়া কামত নহয় কিবা ভাল কামতে ওলাই গৈছে বুলি অ' জেঠাই এইখন ঘৰত যে মোক বুজি পোৱা মানুহজনী একমাত্ৰ তুমি তাৰ বাহিৰে মোক আৰু কোনেও বুজি নাপায় বাইদেউ আপুনি কিন্তু এইক আখৈ দি একেবাৰে মূৰৰ ওপৰতে তুলি ল'লে আৰু তোক কৈছোঁ এই চেঙেলীয়া স্বভাৱবোৰ এৰ আৰু এইখন ঘৰতো তই মাৰ বাপেৰ কথাটো নুশুনই যিটো কৰিবলৈ মানা কৰোঁ সেইটোতো কৰিহে আৰু কিন্তু সেইখন ঘৰত যাতে তই তেনেকুৱা নকৰ মনত ৰাখিবি সেইখন ঘৰত যদি তই কাইলৈ কিবা এটা বেয়া কাম কৰ তেতিয়াহ'লে সন্মানটো হানি হ'ব আমাৰ চিঠাই তোৰ শহুৰ শাহুৰে প্ৰশ্ন কৰিব আমাক যে আমি তোক একো শিকাই নপঠিয়ালো নেকি কোনোবাই ভাল পাওক বা বেয়া পাওক কিন্তু সেইবুলি মই চব কথা সহ্য কৰি নাথাকিম আকৌ যদি মোৰ সন্মুখত কিবা বেয়া হয় তেতিয়াহ'লে কিন্তু মই মাত নমতাকে নাথাকিম তোক যিমান বুজাই লাভ নাই তই মানে আমাৰবোৰক ক্লাছ পোৱাইহে এৰিবি বাহিৰত আলহী বহি আছে আৰু তোমালোক আটাইকেইজনীয়ে ইয়াত সোমাই বিয়নী মেল পাতি আছা মই গৈছোঁ ভাইটি পাহি মাজনী আমি তোক লৈ কৰা এই সিদ্ধান্তটো তই বাৰু ভিতৰি বেয়া পাইছ নেকি অকণো নাই পোৱা দেউতা তোমালোকে বাৰু মোক লৈ কিবা বেয়া সিদ্ধান্ত ল'বানে আৰু মই যে তোমালোকে পচন্দ কৰা দৰালৈ বিয়া হ'বলৈ পাইছোঁ সেইটো মোৰ বাবে কিন্তু সৌভাগ্যহে কিন্তু এটা কথাত মই বেয়া পাইছোঁ দেউতা কি কথা মাজনী তোমালোকে বাৰু সেইখন ঘৰলৈ মোক বিয়া দিবলৈ ওলাইছা নে এই ফাৰ্নিচাৰবোৰক মোৰ লগত এই বস্তুবোৰ একো দিব নালাগে দেউতা তুমি ইমান কষ্ট কৰি পেলাই বিয়াখন পাতিছা তাত ইমানখিনি খৰচ আছে তাতে আকৌ এইখিনি খৰচনো কিয় বঢ়াই ল'ব লাগে নহয় মাজনী মই বহুতকেইটা বস্তু দিয়া নাই নহয় তোৰ যিকেইটা বস্তু প্ৰয়োজনীয় সেইকেইটা বস্তুৱে তোৰ লগত দিছোঁ আৰু ভালকৈহে দিব লাগিছিলে কিন্তু যিখিনি সামৰ্থ্য পাৰিছোঁ সেইখিনিকে দিছোঁ আৰু এইকেইটা বস্তু যদি তোৰ লগত নিদিওঁ আমি লাজ পাম দৰা ঘৰৰ মানুহে মোৰ লগত মানে বস্তু বিচাৰিছিলে নাই বিচৰা সিহঁতি তেনেকুৱা মানুহ নহয় বহুত ভাল ঘৰৰ মানুহ সিহঁতি আৰু নিবিচাৰিলেও এইটো সমাজত এটা চলি থকা নিয়ম গতিকে তই এইটো কথাত মাত নামাতিবি তোৰ পাছৰ জীৱনটো যাতে বহুত সুখৰ হয় তাকে আমি কামনা কৰোঁ মাজনী এইখন ঘৰ যেনেকৈ তোৰ নিজৰ ঘৰ সেইখন ঘৰকো তই নিজৰ ঘৰ বুলিয়েই ভাবিবি তুমিও যা আৰু দেউতা একেবাৰে সৰু ছোৱালী এজনীক কথাবোৰ বুজাইছা মই মোৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিম দেউতা যাতে সেইখন ঘৰৰ মানুহবোৰক মই খুব সোনকালেই আপোন কৰি ল'ব পাৰোঁ তহঁতকেইজনীয়ে মোৰ বোৱাৰীক কেনেকুৱা দেখিলি কইনা ধুনীয়াই বাৰু আৰু এটা কথা নহয় আজিকালি কইনাবোৰক এই মেকআপত ধৰিবই নোৱাৰি বুজিছানে এই মেকআপ কৰি ইমান ধুনীয়া হৈ থাকে তাৰ পাছত দেখিবা মুখখন বৰ কিবাকৈহে ওলাই পৰে তোৰ বোৱাৰীও এতিয়া সুন্দৰী পাছত ভান্দৰী হৈ নোলালেহে ৰক্ষা এনেই কৈছোঁ দেই মই ধেমালি কৰিছোঁ তহঁতে কিন্তু বৰ ধুনীয়া ধুনীয়া বস্তু দিছ দেই একেবাৰে গহনা গাঁঠৰিয়ে তাইক ধুনীয়া এজনী কৰি পেলাইছে অঁ আৰু কাপোৰযোৰ কিন্তু বহুত ধুনীয়া দেই বৰ দাম পৰিলে চাগে ন দাম অলপমান পৰিছে বাৰু আফটাৰ অল মোৰ ল'ৰা এটাই ন বস্তুবোৰ ভাল দিবই লাগিব যিকেইটা বস্তু দিছোঁ আটাইকেইটাই দামীয়ে দিছোঁ তহঁতক ছোৱালী বাৰু কোনে দেখাই দিছিলে নে দৰাই নিজেই পচন্দ কৰি অনা নাই আমাৰ ই আৰু ক'ত ছোৱালী পচন্দ কৰি থ'ব আমি নিজে চাই দিয়া মানে মোৰ এই ভনী এজনীয়ে চাই দিছিলে তোক আমি নিজৰ বুলি ভাবোঁ কাৰণে কৈছোঁ দেই বেয়া নাপাবি কিন্তু এই কইনা ঘৰৰ মানুহ ঘৰ বৰ দুখীয়া নেকি বাৰু দুখীয়া মানে ইমান দুখীয়াও নহয় বাপেকে স্কুল এখনত চাকৰি কৰে কিয় সুধিলি
এই নহয়, তহঁতে কইনালে বুলি ইমান দামী দামী বস্তুবোৰ দিছ, সোণৰ অলংকাৰৰ পৰা ধৰিলে কাপোৰলৈকে, কিন্তু কইনা ঘৰৰ পৰা অনা বস্তুকেইটা তই দেখিছনে নাই? ইমান থাৰ্ড ক্লাছ বস্তু দিছে। ময়ো পিছে তোক কথাষাৰ ক'ম বুলি ভাবিছিলোঁ। আমাৰ বোৱাৰীৰ লগত যিকেইটা বস্তু আনিছিলে নহয়, গাঁৱৰ সকলোৱে চাই হতবাক হৈছিলে। ইমান ধুনীয়া বস্তু, বহুত দামী দামী বস্তু আনিছিলে নহয়, গোটেই জিলিকিয়ে আছিলে। আৰু তোৰ বোৱাৰীয়ে বৰ কম দামী বস্তুৰ লগত আনিলেও। আজিৰ দিনত বাৰু কোনোবাই এই ছোৱালীৰ লগত ষ্টিলৰ বস্তু দিয়ে নে? গোটেইখিনিয়ে দেখোন ষ্টিলৰ বস্তু। আমাৰ বোৱাৰীয়ে আকৌ কাঠৰ বস্তুহে লগত আনিছিলে দেই। তহঁতৰ যে বোৱাৰী ঘৰখন আৰু দেই, মানুহবোৰ আচৰিত মানিছোঁ। ইমান ধনী মানুহে ঘৰলৈ বিয়া দিছে আৰু লগত দি পঠিয়াইছে তেনেকুৱা বস্তুবোৰ। তাকেহে সিহঁতে তহঁতকহে লাজত পেলাইছে। এতিয়া আমি নিজৰ বুলি ভাবি পেলাই কথাকেইটা মনলৈ আহিছে, তোক কৈ দিছোঁ। তেনেকৈ বা কিমানে মনে মনে ভাবিছে, মনে মনে পাতিছে এইবোৰ কথা। আৰু তহঁতিও বাৰু বস্তুকেইটা দিয়াৰ আগত গম নাপালি নে এনেকুৱা বস্তু যে তহঁতৰ ঘৰলৈ দিছে? তাই লগত অনা বস্তুখিনি দেখি তহঁতৰ যেনেকৈ খং উঠিছে, তাতকৈ 10 গুণ বেছি মোৰ খং উঠিছে। এই মানুহখিনিৰ আগত যেনে তেনে সহি সামৰি আছোঁ আৰু। আজি দিনটো ভালকৈ পাৰ হৈ যাবলৈ দে, তাৰ পাছত তাইক মই দি আছোঁ এসেকা। আৰু মইনো কেনেকৈ ভাবোঁ তাই যে ইমান থাৰ্ড ক্লাছ বস্তু লগত আনিব? ভাবিছোঁ বাপেকটো মাষ্টৰ চাকৰি কৰে যেতিয়া জানিব কেনেকুৱা বস্তু লগত দি পঠিয়াব লাগে। আৰু আমাৰ লেখীয়া মানুহে ঘৰলৈ বিয়া দিছে, বস্তু দিছে সেইকেইটা। আৰু আমি কিমান কিমান ভাল বস্তু দিছোঁ সেইকেইটা সিহঁতে নেদেখিলে। লাজ নাইকিয়া সিহঁতৰ। হ'ব তই পাছত কি কৰি থাকিবি, এতিয়াৰ কাৰণে অকণমান খংটো কমা। চাচোন গোটেই মানুহবোৰে আমালৈকে ঘূৰি চাইছে। আপোনাক কথা এটা কওঁ, বেয়া নাপাব। আমাৰ বিয়া হোৱা আজি 7 দিনেই হ'ল, কাইলৈ 8 মঙলাই হ'লহি। আৰু মই লগত যিবোৰ বস্তু আনিছিলোঁ সেইবোৰ য'ত থোৱা হৈছিলে তেনেকৈ তাত পৰি আছে। ৰুমে ৰুমে ভৰোৱাও নাই। মানে আপুনি যদি পাৰে, মা দেউতাই মোৰ লগত যিখন বিচনা দি পঠিয়াইছিলে সেই বিচনাখন এইটো ৰুমত ভৰোৱাই দিব নেকি? সেইটো বিষয়ত কিবা জানিবলগীয়া থাকিলে মানে মাক সুধিবা, মোক নহয়। মুঠৰ ওপৰত সেইবোৰ বস্তু মায়ে য'ত যেনেকৈ আছে তাতে থাকিবলৈ দিছে। আৰু মনত ৰাখিবা, এইখন ঘৰত মায়ে যিটোকে কয় সেইটোহে হয়। আৰু মায়ে যিটো সিদ্ধান্ত লয় সেই সিদ্ধান্তটোত আমি বিৰোধিতাও নকৰোঁ আৰু প্ৰশ্নও নকৰোঁ। বুজি পাইছোঁ বাৰু, কিন্তু দেউতাই মোক বহুত হেঁপাহে সেই বস্তুকেইটা লগত দি পঠিয়াইছিলে। আৰু এতিয়া তেনেকৈ পৰি থকা দেখি মোৰ বেয়া লাগিছে। সেইকাৰণে আপোনাক ক'লোঁ কথাটো। বাপেৰে একেবাৰে সোণৰ বস্তুকেইটা লগত দি পঠিওৱা নাই নহয়, পৰি থকা দেখি বেয়া লাগিবলৈ। দেখিছা, তাই কালি আহিছিলেহে এখন ঘৰলৈ, আৰু আহিয়ে মাক পুতেকৰ মাজত কাজিয়া লগাবলৈ আৰম্ভ কৰি দিলে। মা, তেনেকৈ মই একো কৰিবলৈ চেষ্টা কৰা নাই। একমাত্ৰ কৈছিলোঁহে যদি পাৰে বিচনাখন এইটো ৰুমলৈ ভৰাই দিবলৈ। আৰু তোক মোৰ ল'ৰাই কি কৰে তই শুনে নাপালি যে সেইখিনি বস্তু মই সোমোৱাবলৈ মানা কৰিছোঁ, আৰু মোৰ সিদ্ধান্তত কোনেও প্ৰশ্ন নকৰে। সেইখিনি বস্তু তাত পৰি থকা দেখি তোৰ বেয়া লাগিছে নহয়, তই চিন্তা নকৰিবি। অতি শীঘ্ৰেই সেইখিনি বস্তু মই ষ্ট'ৰ ৰুমত ভৰাই দিম। এইবোৰ আপুনি কি কৈছে মা? সেই বস্তুখিনি আপুনি ষ্ট'ৰ ৰুমত ভৰাই দিব? কিন্তু কিয়? মোক সেইখিনি বহুত হেঁপাহেৰে দেউতাই লগত দি পঠাইছিল। বস্তু লগত দি পঠাওঁতে ভাবিব লাগিছিল যে কেনেকুৱা বস্তু লগত দি পঠাব লাগে। তই আমাৰ ঘৰৰ অৱস্থা চা, আৰু তই লগত অনা বস্তুখিনি চা, কোন ফালৰ পৰা মিলে হা? খোৱাবনে বাৰু তই লগত অনা সেই থাৰ্ড ক্লাছ বস্তুখিনি আমাৰ এই বহুমূলীয়া ৰুমকেইটাত? মোৰ দেউতাই শিক্ষকৰ চাকৰি কৰে, দৰমহাৰ টকা কেইটাৰে যিখিনি পাৰিছে সেইখিনি বিয়াত খৰচ কৰিছে, আৰু সাধ্য অনুসাৰে মোৰ লগত যিখিনি প্ৰয়োজনীয় বস্তু সেইখিনি দিবলৈ চেষ্টা কৰিছে। আপোনালোকৰ ঘৰৰ লগত সেই বস্তুবোৰ নিমিলিব পাৰে, কিন্তু তাত মোৰ দেউতাৰ বহুত মৰম সোমাই আছে, বহুত কষ্ট সোমাই আছে। মই আপোনাক হাতযোৰ কৰিছোঁ মা, সেই বস্তুখিনি আপুনি তেনেকুৱা ব্যৱহাৰ নকৰিব। তই মোক হাতযোৰ কৰিলেও ভৰিত ধৰিলেও উপায় নাই। মই যিটো সিদ্ধান্ত লৈছোঁ সেই সিদ্ধান্ত সলনি নকৰোঁ। এনেও সেইখিনি বস্তু আমাৰ ঘৰত দেখি পেলাই বহুত মানুহে বহুত কথা শুনাইছে, বহুত সন্মান গৈছে আমাৰ, কিমান লাজ পাইছোঁ আমি। হয়তো সেইখিনি বস্তু ষ্ট'ৰ ৰুমত সোমাব, নহ'লে বাপেৰক কৈ দে সেইখিনি বস্তু ঘূৰাই লৈ যাবলৈ। নালাগে তেনেকুৱা থাৰ্ড ক্লাছ বস্তু আমাৰ ঘৰত। সেইখিনি বস্তু যদি আকৌ ঘূৰাই দিয়া হয় তেতিয়াহ'লে মা দেউতাই অন্তৰত বহুত আঘাত পাব। আপোনালোকক যদি বস্তুৰ প্ৰয়োজনেই নাছিলে, ইমানে যদি আপোনালোকৰ টকা পইচা আছে, তেতিয়াহ'লে প্ৰথমতেই নক'লে কিয় যে আমাক অকল ছোৱালীজনীহে লাগে, বস্তু নালাগে বুলি? দেখিছ ৰক্তিম, এইজনীয়ে কেনেকৈ মোৰ মুখে মুখে উত্তৰ দিছে। এইটো সাহস আজিলৈকে তই নকৰিলি। আপুনিয়ে কওক, মই কি বেয়া কথা কৈছোঁ? আজি আপোনাৰ মায়ে যদি আপোনাক হেঁপাহত বস্তু এটা দিয়ে, সেইটো যদি মই দলিয়াই পেলাওঁ, আপোনাৰ বেয়া নালাগিব? চুপ থাক তই, আৰু এষাৰ কথা নকবি। মই অথনিৰ পৰা চাই আছোঁ তই কেনেকৈ মাৰ মুখে মুখে উত্তৰ দি আছ। আৰু যদি এটা শব্দ কওঁ তেতিয়াহ'লে কথা কিন্তু বেয়া হ'ব। আৰু মায়ে কি বেয়া কথা কৈছে? তোৰ মা দেউতাৰে তোক আমাৰ ঘৰলৈ বিয়া দিয়াৰ আগতেই জানিছিল আমাৰ ঘৰৰ অৱস্থা পাতি, গতিকে আমাৰ ঘৰৰ লগত মিলাকে বস্তু দিব লাগিছিলে। কি দৰকাৰ আছিল এনেকুৱা ফটোৱা বস্তু দিবলৈ তোৰ লগত? আমাৰ ঘৰৰ পৰা তোক দিয়া সোণৰ অলংকাৰখিনি আৰু কাপোৰখিনি চা, আৰু তহঁতৰ ঘৰৰ পৰা তোক দিয়া সেই বস্তুখিনি চা, কিবা মিল দেখা পাইছনে? আপোনালোকে মোৰ কাৰণে যিবোৰ গহনা কাপোৰ কানি পঠিয়াইছিল সেইবোৰ নিজ ইচ্ছামতে পঠিয়াইছিল, আমি কোনো ডিমাণ্ড কৰা নাছিলোঁ। আৰু আপোনালোকে যদি মোক সোণৰ গহনা, দামী কাপোৰ এইবোৰ নিদি সাধাৰণভাৱে আনিলেহেঁতেন, তেতিয়াও মই সুখী হ'লোহেঁতেন। আপোনালোকে টকা পইচাৰে যিমান ধনী, মনটোৰে কিন্তু সিমান দুখীয়া। দেখিছ ৰক্তিম, এইজনীৰ মুখখন কেনেকৈ লাপাত কচুপাতকৈ আহিছে? তোক কোনাৰ জীয়েক এনেকৈ বুলি জনা হ'লে তোক কেতিয়াও আমাৰ ঘৰৰ বোৱাৰী নকৰিলোহেঁতেন। মোৰ ওপৰত মুখে মুখে তই মুখ চলাইছে, তই এতিয়া গিৰিয়েৰ ক'ত এৰিলি? দেখিছোঁ মা, এইজনীৰ দমটো দেখোন বৰ বেছি হৈ গৈছে। ধনী ঘৰৰ বোৱাৰী হ'বলৈ পাইছেতো, এইজনীক এসেকা নিদিলে নহয় যে 2 চৰমান খাই গ'লে তাই ঠিক হৈ যাব। তোক আজি মোক আপুনি কিয় চৰ মাৰিছে? মোৰ মুখে মুখে উত্তৰ দিবলৈ আহ, পাইছ এতিয়া? আৰু মোৰ হাতৰ মাৰ খাবলৈ মন নাই যদি তই যিমানৰ মানুহ সিমানতে থাকিবি। শুন ৰক্তিম, এই মাক বাপেকে আমাক যেনেকৈ লাজ দিছে তেনেকৈ আমিও সিহঁতক লাজ দিম। কাইলৈ 8 মঙলা নহয়,
সিহঁতক উপহাৰ দিব লাগে নহয়। তই এটা বস্তু সিহঁতক উপহাৰ দিবলৈ লৈ যাব নোৱাৰ, খালী হাতে যাবি। আৰু এই যিবোৰ তই গহনা আৰু কাপোৰ দিছিলি সেই সকলোখিনি উভতাই ল। আৰু তাই যিযোৰ কাপোৰ ঘৰৰ পৰা লৈ আহিছে সেই সাধাৰণ কাপোৰযোৰকে কাইলৈ পিন্ধি যাবলৈ কবি। কাইলৈ নহ'লে এই ঘৰত একেবাৰে থৈ আহিম নেকি মা? আপুনি এইবোৰ কি কৈছে? তই যি শুনিছ তাকেই কৈছো। তোৰ লেখীয়া ইমান মুখ চোকা ছোৱালী এজনী মোৰ ঘৈণী হৈ নাথাকিলেও হ'ব। তই আজি মোৰ মাক যেনেকৈ উত্তৰবোৰ দিছ তেনেকৈ আজিলৈকে আমি দিয়া নাই। গতিকে তই এইখন ঘৰৰ বোৱাৰী হোৱাৰ যোগ্যই নহয়। নহয় ৰক্তিম, এতিয়াই তেনেকুৱা এটা সিদ্ধান্ত নলবি, নহ'লে ওচৰৰ মানুহে আমাকেই দোষাৰোপ কৰিব। পাহি, তোক মই অথনিৰ পৰা সুধিম বুলি ভাবিয়ে আছিলো, তোৰ মুখত যে দাগটো হ'ল কেনেকৈ হ'ল? মা, এইটো মানে মোৰ বৰকৈ খজুৱাইছিলে গালখনতে, খজুৱাই দিওঁতে এনেকুৱা ৰঙাকে দাগ বহি গ'ল। দেখিবলৈ ইমান বেয়া লাগিছে দাগটো, কোনোবাই যেন তোক বৰ জোৰকে চৰিয়ালে তেনেকুৱা লাগিছে। তই অকণমান সাৱধান হবিচোন, এনেকুৱা খজুতি চজতি হ'লে মানে নখ চখ লগাই নিদিবি আকৌ। হ'ব মা, তোমালোকে বেছি চিন্তা নকৰিবা, মই সাৱধান হ'ম। ভালকে থাকিবি আকৌ অকণমান, নকইনাৰ মুখত এনেকুৱা দাগবোৰে শোভা নাপায় নহয়। আৰু হেৰি নহয় পাহি, আজি আত্মমঙ্গলৰ দিনাখন কইনাবোৰে দেখোন মেইন ছেটযোৰে পিন্ধি আহে, আৰু তই যে ঘৰৰ পৰা নিয়া এই সাধাৰণ কাপোৰযোৰকে পিন্ধি আহিলি। তোক যে জোৰোণত দিছিলে সেই গহনাবোৰ, সেইবোৰ দেখোন একো এটা পিন্ধা নাই, কিয় ইমান সুধাকে আহিছ? মানে মা, মই তোমাক কৈছোৱে দেখোন মোৰ গালত খজুতি হৈছিলে বুলি, আৰু গোটেই ডিঙিয়ে চিঙিয়ে খজুৱাইছিলে। সেইবোৰ পিন্ধিলে মানে বেছিকৈ খজুতি হ'ব বুলিয়ে নিপিন্ধিলো। মায়ে কৈছিলে মোক পিন্ধি আহিবলৈ গোটেইখিনি, আৰু মেইন কাপোৰযোৰ পিন্ধি আহিবলৈ কৈছিলে। কিন্তু মই বোলো ইমান দিনৰ মূৰত ঘৰলৈ আহিছোঁ, তোমালোকে দি পঠিওৱা মৰমৰ কাপোৰযোৰকে পিন্ধি আহোঁ, তোমালোকে মনটোত ভাল পাবা আৰু ময়ো শান্তি পাম, সেই বুলিহে পিন্ধি আহিলোঁ। হ'ব দে, কিন্তু আগলৈ ইমান খালীকৈ নাথাকিবি, দেখিবলৈ বেয়া লাগে নহয়। তই এতিয়া নকইনা, কিবা এটাতো পিন্ধি আহিব লাগে। আৰু জোঁৱাই দেখোন যাওঁ যাওঁ লগালি। হেৰি নহয় পাহি, আৰু এটা কথা আছিলে অ', মানে আত্মমঙ্গলাত এই কিছুমান নিয়ম থাকে, মানে তহঁতৰ ঘৰৰ ফালৰ পৰা এতিয়া আমাৰ এই বংশৰ মানুহবোৰক মান ধৰা নিয়ম এটা থাকে, সেইটো এতিয়ালৈকে কৰা দেখা নাই। তহঁতি কৰিবি নেকি? মা, সেইটো নিয়ম এতিয়া কৰা নহ'ব, মানে ইহঁতৰ ফালৰ নিয়মবোৰ বেলেগ হেনো। আজি আত্মমঙ্গলাৰ দিনাখন বোলে একো বস্তুৱে আদান প্ৰদান নকৰে, সেইটো নিয়ম হেনো কেইদিনমানৰ পাছতহে হয়। মই আকৌ আহিম নহয়, তেতিয়াই সকলোকে মানটো ধৰি থৈ যাম, হ'বনে? হ'ব দে আৰু, এতিয়াতো তই এইখন ঘৰৰ জীয়াৰী নহয়, সেইখন ঘৰৰ বোৱাৰীহে। গতিকে এইখন ঘৰৰ নিয়ম নীতি নহয়, সেইখন ঘৰৰ নিয়ম নীতিবোৰহে মানিব লাগিব। মই বাৰু আমাৰ ঘৰৰ মানুহবোৰক কিবা এটা কৈ দিম। আৰু তোক মই এতিয়াই কথা এটা বুজাই দিওঁ পাহি, এতিয়া দুইখন ঘৰৰ নিয়ম নীতিবোৰ বেলেগ বেলেগ হ'ব পাৰে, তাক লৈ তই কিন্তু কেতিয়াও অসন্তুষ্টি প্ৰকাশ নকৰিবি দেই, বা কেতিয়াও প্ৰশ্ন নকৰিবি। তই মাত্ৰ চেষ্টা কৰিবি কেনেকৈ সিহঁতৰ ঘৰৰ মানুহবোৰক তই যাতে সুখী কৰি ৰাখিব পাৰ। সিহঁতি যদি কিবা এটা কয়, তোৰ ভাল লাগিলেও নালাগিলেও তই কিন্তু একেবাৰে মনে মনে থাকিবি। হ'ব মা, মই বুজি পাইছোঁ তুমি কি ক'ব বিচাৰিছা। অ' মাই গড ৰক্তিম, মই যে বিলিভেই কৰিব পৰা নাই বুজিছা। তোমাৰ মায়ে যে মোক তোমাৰ লগত এনেকৈ দেখিও একো নক'লে। মই ভাবিছিলোঁ তোমাৰ মায়ে মোক বহুত কথা শুনাব, আফটাৰ অল তুমি এজন বিয়া পতা মানুহ ন। মোৰ বিয়াখন নামতহে হ'ল দিয়া, আমি কোনোৱে এই বিয়াখনত সুখী নহয়, আৰু কেনেকৈ মই এই বিয়াখনৰ পৰা ওলাব পাৰোঁ সেইটোহে চিন্তা কৰি আছোঁ। আৰু যোৱাবাৰ মায়ে পচন্দ কৰা ছোৱালীক মই বিয়া কৰিছিলোঁ, আৰু তাৰ পৰিণাম এইটো হ'ল। এইবাৰ গতিকে মায়ে মোক নিজে ছোৱালী পচন্দ কৰিবলৈ দিছে, আৰু মই তোমাক পচন্দ কৰোঁ। আৰু মায়ে এতিয়া আমাৰ কথাটো গম পালে যেতিয়া ভালেই হ'ল দিয়া, আমি এতিয়া অফিচত লগ কৰাৰ লগতেও ঘৰত লগ কৰিব পাৰিম। তুমি যদি এইখন বিয়াত সুখীয়ে নহয়, তেতিয়াহ'লে বিয়াখনো কিয় পাতিলা? আৰু তেতিয়াও দেখোন তুমি নিজে ছোৱালী পচন্দ কৰিবলৈ বিয়া পাতিব পাৰিলাহেঁতেন। নক'বা আৰু যে এইবোৰ বহুত কথা। আমি ভাবিছিলোঁ মাহীয়ে আমাৰ কাৰণে ছোৱালী দেখাইছে যেতিয়া ভাল ঘৰৰ ছোৱালী দেখাব, কিন্তু আৰু তেতিয়া মই ছোৱালী পচন্দ কৰি বিয়া কৰিবলৈ তোমাৰ লিখীয়া হট এণ্ড ছেক্সি ছোৱালীটো আমাৰ অফিচলৈ অহাই নাছিলে। হয় নেকি? মই ভাবিছিলোঁ আকৌ আমাৰ এই ৰিলেশ্যনটো আমি মনে মনে চলাই থাকিব লাগিব, কিন্তু মই মানে তোমাৰ পত্নী হ'ব পাৰিম। অফক'ৰ্ছ পাৰিবা, আৰু কেইদিনমান ৱেইট কৰা, যেতিয়া আমাৰ ডাইভৰ্চৰ কামটো সম্পূৰ্ণ হ'ব তেতিয়াই মই তোমাক বিয়া কৰি আনিম। আপোনালোকে এইবোৰ কি কৰি আছে? আৰু আপোনালোকৰ এইজনী ছোৱালী কোন? নাই দিয়া, তুমি এইজনীৰ কাৰণে অকণো ভয় কৰিব নালাগে। আৰু তোক মই আগতে কোৱা নাছিলোঁ মোৰ ৰুমলৈ সোমাবলৈ হ'লে তই পাৰ্মিশ্যন ল'বি বুলি? কথাবোৰ তোৰ মনত নাথাকে নেকি? তোক মোৰ পাৰ্চনেল লাইফৰ কথা কিবা কোৱাৰ প্ৰয়োজনীয়তা আছে বুলি মই নাভাবোঁ, কিন্তু তই এতিয়া যেতিয়া দেখিলি আৰু সুধিছই, কৈ দিছোঁ এই মোৰ গাৰ্লফ্ৰেণ্ড হয়, আৰু খুব কম দিনৰ ভিতৰতেই আমি দুয়োটাই বিয়া পাতিম। কি? আপুনি এইবোৰ কি কৈছে? মই বা আমাৰ ঘৰখনে আপোনালোকৰ ওচৰত যিবোৰ ভুল কৰিছোঁ তাৰ কাৰণে মই হাতযোৰ কৰি ক্ষমা বিচাৰিছোঁ, কিন্তু মই থকাৰ পাছতো আপুনি আকৌ বিয়া কৰোৱাৰ সিদ্ধান্ত কিয় লৈছে? কাৰণ ৰক্তিমে মোক ভাল পায়, তোমাক নহয়। আৰু তোক কোনে কৈছে তই থকাৰ সময়ত যে মই এইক বিয়া কৰাম? তই ভুল বুজিছ, তোক এইখন ঘৰৰ পৰা খেদাৰ পাছতহে মই এইক বিয়া কৰাম। মানে বুজা নাই, তই এইখন ঘৰৰ কেইদিনমানৰহে আলহী। তোৰ আৰু ৰক্তিমৰ ডাইভৰ্চৰ কামটো কমপ্লিট হ'লেই তোক এইখন ঘৰৰ পৰা গটা মাৰি বাহিৰ কৰি দিয়া হ'ব, আৰু তাৰ পাছতেই জীয়াৰ সৈতে মই মোৰ ল'ৰাই আকৌ বিয়া পাতিম। আপুনি যদি মোক ইমানেই বেয়া পায়, তেন্তে সেইদিনা মোৰ ইমান কাষলৈ গৈছিল কিয়? কাৰণ সেইদিনাখন মই ড্ৰিংকছ কৰি আছিলোঁ, সেইকাৰণে তোৰ কাষলৈ গৈছিলোঁ, নহ'লে মই কেতিয়াও তোৰ কাষ নাচাপোঁ, বুজিলি নহয়? মই এতিয়া যেনেকৈ ষ্ট'ৰ ৰুমটোৰ ভিতৰতে সোমাই থাকোঁ তেনেকৈয়ে থাকিম, কিন্তু আপোনালোকে মোক এইখন ঘৰৰ পৰা বাহিৰ কৰি নিদিব। কেইদিনো হৈছে আমাৰ বিয়া হোৱা, মা দেউতাই অন্তৰত বহুত আঘাত পাব। আপোনালোকে যেনেকৈ বিচাৰে মই তেনেকৈ থাকিম, যিটোকে কৰিবলৈ কয় মই সেইটোকে কৰিম। ঘৰখনত চাকৰণিৰ দৰে থাকিম লাগিলে, তথাপিতো মোক এইখন ঘৰৰ পৰা উলিয়াই নিদিব। এইটো কথা তই সেইদিনাখনেই ভাবিব লাগিছিল, যিদিনাখন তই মোৰ মুখে মুখে উত্তৰ দিছিলি।
তোৰ মাৰ বাপেৰে অন্তৰত আঘাতে পাওক, সিহঁতৰ সন্মানেই যাওক বা সিহঁত মৰিয়ে যাওক, তাত আমাৰ কোনো দৰকাৰ নাই। সিহঁতে এইটো কথা সেইদিনাখনেই ভাবিব লাগিছিল, যিদিনাখন তোৰ লগত ইমান ফাল্টু বস্তুবোৰ দি আমাক মানুহৰ আগত লাজত পেলাইছিল। আৰু জিয়া, তোমাকো মই এতিয়াই কৈ থৈছোঁ, তুমি বিয়া হৈ অহাৰ পাছত কিন্তু আমাৰ ঘৰখনৰ লগত মিলা বস্তুহে লগত আনিবা। সেইটো আপুনি কোনো চিন্তাই নকৰিব আণ্টি। মই মোৰ মা দেউতাৰ একমাত্ৰ ছোৱালী হয়, আৰু তেওঁলোকে মোৰ লগত সেইবোৰ বস্তুহে দিব যিবোৰ বস্তু মই চইচ কৰোঁ। আৰু বিশ্বাস কৰক আণ্টি, মোৰ চইচ ইমানো বেয়া নহয়। কি হ'ল পাহি, তোক মই অহাৰ পৰাই লক্ষ্য কৰি আছোঁ, তই ইমান আমন জীৱন কৰি আছ। আগৰ পাহিজনী কেনেকুৱা আছিলি আৰু এতিয়া পাহিজনী কেনেকুৱা হৈছ? তই আমাক তোৰ অন্তৰ খুলি সকলোখিনি কথা কোৱা নাই নেকি পাহি? তাত তই সুখী হ'ব পৰা নাই নেকি? সিহঁতৰ ঘৰৰ মানুহে তোৰ অন্তৰত দুখ লগাকৈ কিবা কৈছে নেকি? আমাক কচোন সকলোখিনি কথা। আপুনিও যে দেই আৰু বাইদেউ কিনো কথাবোৰ সোধে নহয়। সিহঁতে সিহঁতৰ বোৱাৰীজনীক বাৰু কিয় অন্তৰত আঘাত লগাকৈ কিবা ক'ব? বিয়া হৈ যোৱাৰ পাছত ছোৱালীবোৰৰ এনেকুৱা এটা অৱস্থা হয়েই। নহয় মা, জেঠাই ঠিকেই বুজিছে, সিহঁতে মোৰ অন্তৰত বৰ বেয়াকৈ আঘাত দিছে। মা, তোমাক কথা এটা সোধোঁ, মই যদি একেবাৰে আকৌ এইখন ঘৰলৈ ঘূৰি আহোঁ, তেতিয়া বাৰু তোমালোকে মোক আকৌ ছোৱালী বুলি আদৰি ল'বানে? আহি মুখলৈ যিটোকে আহে সেইটোকে নকবি। তোৰ গাৰ পৰা মাহ হালধিৰ গোন্ধ যোৱাই নাই আৰু তোৰ মুখৰ পৰা এনেকুৱাবোৰ কথা ওলালেই। মই আগতেই জানিছিলোঁ তোৰ লেখীয়া চঞ্চল ছোৱালী এজনী বিয়া হোৱাৰ পাছত সেইখন ঘৰৰ লগত মিলিবলৈ হ'লে বহুত সময় লাগিব। কিন্তু মা, এনেকুৱাবোৰ কথা কৈ তই মোক আৰু খং নুঠাবি পাহি। সেইখন ঘৰত তই মিলিবলৈ হ'লে শাহু মাক তই নিজৰ মা বুলি ভাবিব লাগিব। তোক কিবা কথাত যেনিবা শাহু মাই তোক বেয়াকৈ এষাৰ ক'লেই সেইটো কথা মই কৈছোঁ বুলি ভাবিব লাগিব। চা, বাপেৰে বহুত কষ্ট কৰি তোক এখন ঘৰলৈ উলিয়াই দিছে। মানুহজন বহুত বেমাৰী, প্ৰেছাৰ আৰু চুগাৰৰ কথা তই জানই দেখোন। কেনেবাকৈ যদি তই এইবোৰ কথা মনলৈ আনিছ বুলিও গম পাই মানুহটো মৰি থাকিব। বাপেৰক যদি দুদিনমান আৰু জীয়াই ৰাখিম বুলি ভাবিছ, তেতিয়াহ'লে তোৰ মূৰলৈ এইবোৰ কথা আহিছে যদি উলিয়াই দে আৰু কেনেকৈ সেইখন ঘৰৰ লগত মিলিব পাৰ সেইটো কথা চিন্তা কৰ। কিন্তু ৰূপালী, পাহিয়ে কি ক'ব বিচাৰিছে এবাৰতো তাইৰ কথাবোৰ ভালকৈ শুনি লোৱা। আপুনি এইবোৰৰ মাজত মাত নামাতিব বাইদেউ। ছোৱালীজনীক মূৰৰ ওপৰলৈ উঠাই আপুনি বেয়া কৰি পেলালে, এক কথা ক'বলৈ নিদিয়ে। বেয়াটো কৰিলে আমি শুধৰাবলৈ গ'লেও আমাকহে ওলোটাই ধমক দিয়ে। এতিয়া দেখিছে নহয়, তুমি বিনা দুখত জেঠাইক গালি নাপাৰিবা মা। আৰু তুমি অকণো চিন্তা নকৰিবা মা, মই তোমালোকক কেতিয়াও অশান্তি নিদিওঁ। মোৰ কাৰণে দেউতাৰ একো হ'ব নোৱাৰে। মই তোমাক কথা দিছোঁ, মই যি সমস্যাৰে লাগিলে সন্মুখীন নহওঁ, মই তোমালোকক দিগদাৰ কৰিবলৈ কেতিয়াও নাহোঁ। তোৰ কাৰণে আজি ইমান এটা ভাল দিন, তই আজি এছআই পোষ্টত চাকৰি পাইছ, তাৰ পাছত তই ইমান মন বেয়া কৰি কেলে আছ পাহি? আজি 1-1.5 বছৰে দেখিলোঁ তোক মন মাৰি থকা, আজিতো অন্তত অকণমান ফূৰ্তি কৰ। মোৰ বহুত ভাল লাগিছে লাকি, মই যে মোৰ সপোন পূৰণ কৰিব পাৰিলোঁ। কিন্তু মোৰ মা দেউতালৈ বহুত মনত পৰিছে। আজি মা দেউতাহঁত মোৰ লগত থকা হ'লে কিমান ফূৰ্তি পালেহেঁতেন। তেওঁলোকেতো গমেই নাপায় যে সিহঁতৰ ছোৱালীজনী এতিয়া সিহঁতৰ জোৱায়েকৰ লগত নাই, ডাইভোৰ্চ হোৱাৰ পাছত বেলেগত আছে। তোক যে মই কি বুলি ধন্যবাদ দিম নহয় লাকি। সেইদিনাখন ডাইভোৰ্চ হোৱাৰ পাছত তই যদি মোক তোৰ লগত লৈ নাহিলিহেঁতেন, মোৰ বাৰু আজি কি হ'ল হয়? মই চাগে ৰাস্তাই ঘাটে ঘূৰি ফুৰিবলগীয়া হ'লহেঁতেন। ঘৰলৈতো কোনো কাৰণতে যাব নোৱাৰোঁ, কাৰণ মোৰ সেই খবৰটোৱে মা দেউতাক বৰ বেয়াকৈ আঘাত দিলেহেঁতেন। হয়তো দেউতাৰ মই মৰা মুখ দেখিলোহেঁতেন। তই মোক ধন্যবাদ দিব নালাগে, তই মোৰ প্ৰিয় বান্ধৱী হয়। কিন্তু তই খুৰা খুৰীৰ পৰা এইটো কথা আৰু কিমান দিন লুকুৱাম বুলি ভাবিছ? মোৰ সংসাৰখন ভঙা কথাটো কেৱল জেঠাই গম পায়, আৰু ইমান দিনে জেঠাই সকলোখিনি চম্ভালি আছে। কিমান বাৰ যে মায়ে জীয়েক জোৱায়েকৰ ঘৰখনলৈ আহিম বুলি কৈছিল, মোক ঘৰত আহি এষাৰ মাত লগাবলৈ মন কৰিছিল, মই কিমান বুদ্ধি কৰি মাক মানা কৰিছোঁ সেইটো কেৱল মই জানো। যিমান বাৰে মই মিছা মাতিবলগীয়া হয়, সিমান বাৰেই মোৰ অন্তৰখন ফাটি চিটি যোৱা লেখীয়া হয়ও লাকি। কিন্তু কি কৰিবি, মোৰ যে উপায় নাই। দেউতাই কিমান হেঁপাহেৰে কিমান আশা কৰি মোক বিয়া দিছিল, ভাবিছিল মোৰ সংসাৰখন বৰ ধুনীয়াকৈ চলিব, মই বিয়াৰ পাছত সকলোখিনি সুখ পাম। কিন্তু চাচোন, মোৰ লগত সকলোখিনি ওলোটা হ'ল। হ'ব দে, তই এতিয়া ধৈৰ্য ধৰচোন, চাবিচোন এদিন সকলোখিনি ঠিক হৈ যাব। পাহি, তোৰ কাৰণে আজি মই বহুত সুখী অ'। জেঠাই পালেহি, চাওকচোন আজি ইমান ভাল দিনটোতো পাহিয়ে কেনেকৈ মন মাৰি আছে। পাহি, আজি তোৰ কাৰণে সকলো ফালৰ পৰাই ভাল দিন অ'। মানে তুমি কি ক'ব খুজিছা জেঠাই? পাহি, মাজনী। দেউতা, মা, তোমালোক আহিছা? অঁ মাজনী, আমি আহিছোঁ। মোক তই বেয়া নাপাবি পাহি, তই মানা কৰা স্বত্তেও মই আজি সকলোখিনি কথা ভাইটিহঁতৰ আগত কৈ দিলোঁ। তোৰ জীৱনটোত ইমানখিনি ঘটি গ'ল, তই সকলোখিনি অকলে অকলে কিয় সহ্য কৰিলি মাজনী? আমাক কোৱাৰ প্ৰয়োজনবোৰ তই কিয় নকৰিলি? মোক তুমি মাফ কৰি দিবা দেউতা, মোৰ ভয় হৈছিল মোৰ এই খবৰটো পাই কি জানি তুমি আমাৰ মাজৰ পৰা নোহোৱা হৈ যোৱা। তই যে সেইখন ঘৰত মৰা শটোৰ দৰে জীয়াই আছিলি, সেইটো কথা তই সেইদিনাখন মোক বুজাব বিচাৰিছিলি যদিও মই বুজি নাপালোঁ অ' পাহি। আৰু তই মোৰ কথাকেইটাৰ কাৰণেই এইবোৰ কথা আমাৰ পৰা লুকুৱাই ৰাখিছিলি, মই বুজি পাইছোঁ। তই বিশ্বাস কৰ পাহি, সিহঁত যে ইমান বেয়া মানুহ, ইমান যে তললৈ নামিব পাৰে মই সপোনতো ভবা নাছিলোঁ। সিহঁতে তোৰ লগত যিখিনি কৰিলে তাৰ কাৰণে মই ভগৱানকে দিছোঁ, ভগৱানে সিহঁতক উচিত বিচাৰ ল'ব। ভগৱানে সিহঁতৰ বিচাৰ ল'বলৈ নাই ৰূপালী, বিচাৰ ল'লেই। অঁ, মই কালি গম পাই আহিছোঁ, ৰক্তিমে যে বিয়া কৰিছিলে ছোৱালীজনী, সেইজনীও বোলে তাক এৰি থৈ গুচি গ'ল। এতিয়া মাকে পুতেকৰ কাৰণে ছোৱালী বিচাৰিছে, কোনো ছোৱালীয়ে ৰক্তিমলৈ বিয়া নহয়। সিহঁতৰ লগত কি হয় কি নহয় তাৰ আমাৰ কোনো দৰকাৰ নাই। ব'ল মাজনী, ঘৰৰ ছোৱালী ঘৰলৈ উভতি ব'ল।